নমস্কাৰ বন্দিতৰ আপুনি চাই আছে DY365 ডিজিটেল জনপ্ৰিয়তা নথকা বিজেপি বিধায়কৰ হ'ব টিকট কৰ্তন জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰিহে টিকট দিব বিজেপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এটা ডাঙৰ মন্তব্য কৰিছে প্ৰত্যেকগৰাকী বিধায়কে যে টিকট পাব তাৰ কোনো নিশ্চয়তা নাই এই মুহূৰ্তত আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে জনপ্ৰিয়তা নথকা বিজেপি বিধায়কৰ হ'ব টিকট কৰ্তন আৰু জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰিহে টিকট দিব বিজেপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই সন্দৰ্ভত ডাঙৰ মন্তব্য আৰু প্ৰত্যেকগৰাকী বিধায়কে যে টিকট পাব তাৰ নিশ্চয়তা নাই বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈ আহিব নাম আৰু ৰাজ্যিক কমিটিয়ে সংসদীয় বোৰ্ডলৈ প্ৰেৰণ কৰিব প্ৰাৰ্থীৰ নাম বিজেপি দলে সদায় নতুন মুখক প্ৰাধান্য দিয়ে আৰু অসমত কিমানখন নতুন মুখক প্ৰাধান্য দিব সেয়া সিদ্ধান্ত ল'ব সংসদীয় বোৰ্ডে অগপ বিজেপিৰ মিত্ৰতাক লৈও মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য অগপৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই আৰু অগপই বিচাৰিলে 100খন আসনতো প্ৰাৰ্থী দিব পাৰে মিত্ৰতা কৰি বুলি ভাবিলে দিলীপ শইকীয়াৰ লগত অতুল বৰাই আলোচনা কৰিব লাগিব জনপ্ৰিয়তা নথকা বিজেপি বিধায়কৰ টিকট কৰ্তন হ'ব প্ৰত্যেকেই যে টিকট পাব তাৰ কোনো নিশ্চয়তা নাই এই কথা ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন মুখে পাব অগ্ৰাধিকাৰ বিজেপিয়ে সদায় নতুন মুখক আচলতে প্ৰাধান্য দিয়ে এনে কথা এবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা শুনিবলৈ পোৱা গৈছে জনপ্ৰিয়তা নথকা বিজেপি বিধায়কৰ হ'ব টিকট কৰ্তন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই সন্দৰ্ভত এতিয়া ডাঙৰ মন্তব্য প্ৰত্যেকগৰাকী বিধায়কে যে টিকট পাব তাৰ কোনো নিশ্চয়তা নাই বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈ আহিব নাম ৰাজ্যিক কমিটিয়ে সংসদীয় বোৰ্ডলৈ প্ৰেৰণ কৰিব প্ৰাৰ্থীৰ নাম বিজেপি দলে সদায় নতুন মুখক প্ৰাধান্য দিয়ে আৰু অসমত কিমানখন নতুন মুখক প্ৰাধান্য দিব সেয়া সিদ্ধান্ত ল'ব সংসদীয় বোৰ্ডে অগপ বিজেপিৰ মিত্ৰতাক লৈও মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আৰু অগপৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই অগপই বিচাৰিলে 100খন আসনতো প্ৰাৰ্থী দিব পাৰে মিত্ৰতা কৰিম বুলি ভাবিলে দিলীপ শইকীয়াৰ লগত অতুল বৰাই আলোচনা কৰিব লাগিব এনে ধৰণৰ মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা শুনিবলৈ পোৱা গৈছে তেওঁ কি কৈছে আমাৰ ওচৰত এই বিশেষ মন্তব্য আছে শুনাব বিচাৰিছো নিশ্চিতভাৱে প্ৰত্যেকগৰাকী বিজেপিৰ বিধায়কে টিকট পাব তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে 5 বছৰৰ কাৰণে বিধায়ক হয় পিছৰ 5 বছৰ জনপ্ৰিয়তাৰ ওপৰতে দলে টিকট দিয়ে আমাৰ ইয়াত এপ্লিকেশ্যনৰ সিস্টেম নাই আমি কাৰো পৰা আবেদনো নলওঁ গতিকে আমাৰ নিৰ্বাচনত কোনে টিকট পাব বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈকে এটা প্ৰক্ৰিয়াৰ মাজেৰে নাম আহে ৰাজ্যিক নিৰ্বাচনী কমিটিয়ে সেই নাম 2টা 3টা প্ৰত্যেক সমষ্টিৰ বিপৰীতে দলৰ সংসদীয় বোৰ্ডলৈকে আমি প্ৰেৰণ কৰোঁ আৰু তাৰ পিছত তাতে সিদ্ধান্ত হয় সংসদীয় বোৰ্ডৰ সভাত কি সিদ্ধান্ত হ'ব 2 মাহ আগতে তাক কোনেও ক'ব নোৱাৰে তেওঁলোকে কি সিদ্ধান্ত ল'ব সেইটো 2 মাহ আগতে কোৱাৰ কোনো প্ৰাসংগিকতা নাথাকে আৰু মই যদি কওঁ সকলোৱে পাব নাপাব পাৰে পাব পাৰে পাৰ্লিমেণ্টাৰী বোৰ্ডত মোদী ডাঙৰীয়া নিজে বহি থাকে দলৰ সভাপতি বহিব নীতিন নবীন ডাঙৰীয়া বহিব অমিত শাহ ডাঙৰীয়া বহিব ৰাজনাথ সিং ডাঙৰীয়া বহিব সেই সভাখনত কি সিদ্ধান্ত হ'ব 60 দিন 90 দিন আগতে কেনেকৈ কোনবাই ক'ব পাৰিব না মই হেতুকে কৈছো যে সংসদীয় দলে কি সিদ্ধান্ত ল'ব তাক মুখ্যমন্ত্ৰী বা দিলীপ শইকীয়াই আপোনালোকক ক'ব নোৱাৰে কিন্তু দলৰ এটা সাধাৰণ নীতি থাকে বিজেপিৰ অসম বুলি নহয় দেশতে যে আমি মহিলা আৰু যুৱকক অগ্ৰাধিকাৰ দিওঁ সেই কাৰণে আজি আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ মাত্ৰ 45 বছৰ তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ আজি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হৈছে
তাৰ মানে কি যে দলে নতুন মুখক সদায় প্ৰাধান্য দিয়ে, কিন্তু অসমৰ ক্ষেত্ৰত কেইখন মুখক দিব, কিমানক দিব, তাক অকল সংসদীয় বোৰ্ডেহে ক'ব পাৰিব। সেই বিষয়ে কোৱাৰ কিবা যদি মই কওঁ, সেইটো মই মোৰ অধিকাৰত নথকা কথা এটা খালি আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে ক'ব লাগিব যে সুধিছে যেতিয়া কিবা এটা কওঁ, কিন্তু তাৰ কোনো মই কোৱা কথাটো যে সঁচা হ'ব তাৰ কোনো গেৰেণ্টি নাই। অগপ দল এটা স্বতন্ত্ৰ ৰাজনৈতিক দল। অগপ দলৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই। গতিকে অগপ দলে যদি কালি সিদ্ধান্ত লয় মই 100টা সমষ্টিতে টিকট দিম, তেওঁলোকে দিব পাৰে। গতিকে গণপৰিষদ যিহেতু এটা স্বতন্ত্ৰ ৰাজনৈতিক দল, তেওঁলোকে আপোনালোকক কি কৈছে তাৰ ওপৰত কমেণ্ট দিয়াটো মই ঠিক নহয়, কাৰণ তেওঁলোকৰ প্ৰেছিডেণ্ট জে.পি. নাড্ডা নহয়, তেওঁলোকৰ প্ৰেছিডেণ্ট অতুল বৰা। গতিকে এজিপিয়ে যিমান টিকট দিব খোজে নিশ্চিতভাৱে দিব পাৰে, কিন্তু যদি বিজেপিৰ লগত লগ লাগি টিকট দিয়াৰ কথাটো হয়, তেতিয়াহ'লে অতুল বৰা আৰু দিলীপ শইকীয়াৰ মাজত বৈঠক হ'ব লাগিব। তাৰ পিছতহে কথাটো ওলাব যে কোনে কেইখনত খেলিব। কিন্তু এজিপিয়ে যদি কয় যে নহয় বিজেপিৰ জেগাত থাকিব, আমি 100খনত খেলিম, আমিতো বাধা দিব নোৱাৰোঁ। সেই বৈঠকখন হৈ থাকিব। এতিয়াও আমাৰ মানুহে, আমাৰ প্ৰতিনিধিয়ে কেশৱ মহন্ত ডাঙৰীয়া অতুল বৰাৰ লগত কথা পাতি আছে। ময়ো 2-3বাৰ ফণীভূষণ চৌধুৰীৰ লগত কথা পাতি আছোঁ। আমি যিহেতু কেবিনেটত একেলগেই থাকোঁ, প্ৰতিটো মুহূৰ্ততে আমি কথা পাতি থাকোঁ, আমাৰতো সম্পৰ্ক বেয়া নহয়। গতিকে তাৰ কাৰণে এখন মিটিং পাতি বাহিৰত সাংবাদিকক ৰখুৱাই এনেকৈ ওলাই আহি কোৱাৰ প্ৰয়োজন নাই। এতিয়া আজিয়ে পীযুষ হাজৰিকা কেশৱ মহন্ত দিনটো একেলগে আছে, তাৰমানে তেওঁলোকেও কথা পাতি আছে। যোৱাকালি কেবিনেটত অতুল বৰা কেশৱ মহন্তৰ লগত মই গোটেই দিনটো আছোঁ, তাতো মই কথা পাতি আছোঁ। গতিকে এজিপি আৰু বিজেপিৰ কথা বতৰা প্ৰতিটো দিনে প্ৰতিটো মুহূৰ্ততে হৈ থাকিব। খালি কোনোবা দিনাখন আমি এনেকৈ আপোনালোকৰ সন্মুখত আহি ঘোষণাটো কৰি দিম। আমাৰ আলোচনা কেতিয়া হৈ যাব সেইটো আপোনালোকে গমেই নাপাব, কাৰণ যিহেতু আমি সদায় বহি থাকোঁ। যেনেকৈ নিজৰ ভায়েক ককায়েকৰ মাজত ঘৰতে বেডৰুমতো বহে, টিভি চাওঁতেও বহে, ডাইনিং ৰুমতো বহে, তেনেকৈ আমি সদায় বহিয়ে থাকোঁ। সেইকাৰণে ৰাইজৰ দল বা কংগ্ৰেছৰ যেনেকৈ বৈঠক হয়, আমাৰ এজিপিৰ লগত কোনো বৈঠক নহয়। মোৰ ঘৰৰ সন্মুখতে অতুল বৰা থাকে, বোলে অতুল দা বলক 2 ৰাউণ্ড খোজ কাঢ়োঁ, তাতে আলোচনা হৈ যাব। যেতিয়া আনুষ্ঠানিক দৰকাৰ হ'ব, একেবাৰে লাষ্টত 2টা দল বহিব এজিপি অফিচত বা বিজেপি অফিচত, ওলাই আহি 2জন সভাপতিয়ে আপোনালোকক জনাব, সেইটো এটা বেলেগ দিন। কিন্তু আলোচনা আমি আজি 3 মাহৰ পৰা কৰি আছোঁ। কোনে কেইটা চিটত ইলেকশ্যন খেলিব, এজিপি দলে তেওঁলোকৰ কথা কৈছে, আমি আমাৰ কথা কৈ আছোঁ। আৰু আমাৰ কেইবাজনো মন্ত্ৰীয়ে এজিপিৰ লগত কথা বতৰা পাতি আছে। মোৰ আৰু দিলীপ শইকীয়াৰ পৰ্যায়ত এতিয়ালৈকে আমি কথা পতা নাই, কিন্তু আমাৰ মন্ত্ৰীসকলে তেওঁলোকৰ লগত সদায় পাতি আছে।